নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আমি দুইজনীয়ে ওলাবি দিছে দুইজনীয়ে বুলি কোৱা মোৰ পুপু কোনজনী কোনজনী মই দেখা নাই আৰু মা পৰিভাগৰ মা কোনজনী পৰিৰ মা কোনজনী পৰিৰ মা এজনী আৰু মোৰ দেহা কোনজনী কোনজনী মই চিনি নাই পোৱা তুমি তুমি মোক কিমান ভাল পোৱা মোৰ কলিজাটো আৰু সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আমাৰ পৰিমাণো দিনটো খোৱা নাই শুবলৈ দিয়া নাই আৰু দেউতা আৰু আইতা বাবু ক'ত গ'ল ক'লৈ গ'ল ভান্তে বাবালৈ নাই যোৱা দেউতাৰ কোটা কোৱা আকৌ দেউতাৰ বেজি ল'বলৈ গৈছে দেউতা অপাৰেশ্যন কৰিছিলে যে মনত আছে নাই আকৌ ডক্টৰৰ ওচৰত গৈছে আৰু কোন গৈছে বাৰু বাবু গৈছে আইতা গৈছে দেউতা গৈছে একদম মানে আৰু কোন গৈছে বি কোন মামা আছিলে এইখিনি চুলিখিনি তাইৰ বোলে এয়া চুলিখিনি কাটিছিলোঁ আকৌ ভাবিছোঁ কাটিম বুলি আপোনালোকে পৰামৰ্শ এটা আগবঢ়াবচোন কাটিলে ভাল হ'ব নাই ৰাখিলে ভাল হ'ব এই ল'ৰা দেই আমাৰ পৰিমাণৰ চুলি কাটটো কেনেকুৱা লাগিছে সোধা আকৌ তুমি কোৱা মাহী আইতা বৰমা মামা কোৱা মই চুলিখিনি কাটি দিলোঁ গৰমত এতিয়াহে গম পাইছোঁ তাই চুলিখিনি তেনেকৈ নাপায়গৈ বুলি মোক সকলোৱে কোৱাচোন বুলি মোক কেনেকুৱা লাগিছে আইঅ' ৰাম ৰাম বিদ্যা তেৰি নকৈবা গৰম উঠিছে ৰে ঠিক আছে এনেকুৱাই চুলি মানে ফনিয়ালেও চুলিখিনি ফনিয়াই থ'লেও এনেকুৱাই কৰি পেলাই আৰু মই ভাবকচোন গোটেই মানুহজনী এনেকৈ ওলমি দিছে হাঁহি চক মই বেয়া পালোঁ পাইছোঁ আই লাভ ইউ কোনে ক'ব আই লাভ ইউ মানে আমাৰ পৰিমাণে মৰম লগাব খুব জানে এইজনী গৰম বন্ধ মাহটো আমি ক'তো ফুৰিব নাযাওঁ পৰি আৰু মই কেৱল ঘৰে জান বিদ্যা দুখ পাইছোঁ হেল্ল' চুলুলুলু কোৱা আকৌ বাপৰে কিমান গেঠাইছে আগবেলা ভাত কেৰেলা আলু দালিতে তেনেকৈ দি মেলি পেলাই কেতিয়াবা ডিম আমলেট কৰি পেলাই ভাত দিয়া হয় তাইক আজি ৰাতিপুৱা তেনেকৈ দিয়া হৈছিলে এই মানে দালি ভাত খাই বেয়া পায় এতিয়া অকণমান বোলো শুচোন তাৰপিছত ক'লে দুখ পাইছোঁ তাৰপিছত মই বেয়া পালোঁ তোমাক নেমাতো তাৰপিছত কৈছে হেৰি এই মা মোক ভোক লাগিছে বোলে ভাত দিয়া তাৰমানে কলে ভাত খায় এইটো সময়ত তাৰপিছত কলে ভাত কেইটামান দিলোঁ সেইকেইটা খালে খুৱাইহে দিব লাগে বাইদেউ এয়া ভাত খোৱাৰ পাছত অৱস্থা মোক গোটেই দিনটো শুবলৈ দিয়া নাই ভাবকচোন তাই নিজে আকৌ অলপ পাছত শুই যাব সন্ধিয়া সময়ত দুখ পাইছোঁ মা কেতিয়াবা খুব মৰম লাগি যায় মা ক'লে বিদ্যা দুখ পাইছোঁ চুলি দুখ পাইছোঁ ইমান বেছি মৰম গোটেই মানুহজনী উঠি দিছে দুখ পাইছোঁ এইজনী আকৌ পৰিলে বল মামী ওচৰত থাকিবি বল কাপোৰ মেলোঁগৈ বল চলো চুলুলুলু আৰু আজি আমি দুজনী আছোঁ নিচা চুলুলুলুক অলপ দেৰি লচোন সেইফালে নিচা শুই আছে বাকী তাইক নেদেখাওঁ পৰিব মই যাওঁ এতিয়া কি হ'ল
গৈছে এইবোৰ গোটেই বিষ এতিয়া মোৰ ওলমি দিছে হেল্ল' চুলুলুলু যোৱা আমাৰ ভেকুলীক দেখিব নি ভেকুলী মাৰি দিয়া কেনেকৈ আছিলে অঁ আকৌ ভালকৈ কেনেকৈ আমি যে খাব গৈছিলোঁ ভেকুলী বিয়াখনত মানে তাৰ পৰা প্ৰভাৱ পৰিলে দেই অঁ এতিয়া কোনোবাই বিয়া মাতিবলৈ আহিলেও ভেকুলী বিয়া নেকি বুলি সুধি লয় অঁ জান থেংক ইউ ক'লে কি বুলি কয় হে থেংক ইউ বুলি ক'লে কি বুলি কয় মামীয়ে যে ধনী থেংক ইউ তুমি কি ক'লা এইয়া নিজে নিজে দেই থেংক ইউ পৰি ইছ তোমাৰ নামটো নমস্কাৰ দি কোৱাচোন নমস্কাৰ দিয়া নমস্কাৰ কেনেকৈ অ'ত খেলা বস্তু আকৌ ক'ৰবাত ওলাব মানে য'তে ত'তে এতিয়া খেলি পেলাই অঁ মা এতিয়া নেখেলে দেই নেখেলে এটা কাৰ্টুন আছে পেলাই দিলে বাই কোনফালে যাওঁ পুপু বাই বাই তুমি উৎপাত নকৰিবা দেই অঁ বুলি কোৱা শুনিছা নাই বাই লাভ ইউ থেংক ইউ গ'ল আৰু এতিয়া মই যাওঁ ককাহঁতৰ ঘৰলৈ ফুলি চুলি পিন্ধিবলৈ এৰি দিলোঁ দেখিছেনে ৰাইজ মানে আৰাধনাহঁতৰ ঘৰলৈ যাওঁতে বেলেগ এযোৰ ফুলি পিন্ধি গৈছিলোঁ তেতিয়া যে খোলা এতিয়াও পিন্ধিবলৈ হোৱাই নাই আৰু এইটো আমাৰ নতুন ঘৰটো আৰু এয়া হৈছে ককাৰ গোসাঁই ঘৰ কাষতে ঘৰ তাৰপাছত আপোনালোকে যিসকলে মোক আগৰ পৰা চাই সেইসকলে নিশ্চয় গম পায় যে মোৰ স্কুলটো হৈছে এইটো মানে মই পঢ়িছিলোঁ ইয়াতে আৰু কাইলৈ আছে আইতাৰ শ্ৰাদ্ধ তালৈ মাহঁত আচলতে গুৱাহাটী গ'ল দেউতাক নিছে আৰু এতিয়া সেইকাৰণে ময়ে আহিছোঁ অকণমান ককাহঁতৰ ঘৰলৈ গৈছিলোঁ যাওঁতে কিন্তু পটককৈ গম পালোঁ যে আমাৰ হাঁহকেইটা সৌফালে ক'ৰবাত আছেগৈ আৰু সেইবাবে আকৌ সিহঁতৰ ওচৰলৈ আহিব লগা হ'ল সৌৱা বাই থৈছে হাল ক'ত আছে এইকেইটা আমাৰ হাঁহকেইটা সেইকেইটা যাবনে নাযায় এতিয়া জানো হা ইয়াত ৰখি আছে অঁ আচলতে গৈছে গুৱাহাটীলৈ দেউতাৰ যিহেতু চেকআপ আছে আৰু দেউতাৰ অপাৰেশ্যন কৰোঁতে পাইপ এডাল ভৰাই থৈছে বুলি কৈছিলে মানে পেচাব কৰোঁতে অকণমান কষ্ট পায় সেইকাৰণে আৰু ডক্টৰলৈ ফোন কৰাৰ পাছত যেতিয়া গম পালে যে পাইপডাল ভৰাই থৈছে আৰু এমাহমানৰ পাছত চেকআপত মাতিছিলে আৰু যিহেতু এমাহমান হ'লেই নে হৈ গ'ল সেইবাবে এতিয়া দেৱাশিছে লৈ গৈছে বাবুৱে তাৰপাছতে আইতাৰ শ্ৰাদ্ধ আছে সেইকাৰণে ককাহঁতৰ ঘৰৰ পৰা আহোঁগৈ এইখনতে মই পঢ়িছিলোঁ উৰণ পক্ষী ভৱন আমি পঢ়ি থাকোঁতে আঠখেলীয়া উৰণ পক্ষী ভৱন আছিলে আৰু এতিয়া হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ যেতিয়া খুলিলে এতিয়া হৈ গ'ল উৰণ পক্ষী ভৱন আঠখেলীয়া ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল এয়া হৈছে স্কুল আমি পঢ়ি থাকোঁতে ইমানখিনি হেৰি হোৱা নাছিলে আমি এওঁফালে পঢ়িছিলোঁ একদম সেই চুকত এইটো হৈছে ককাহঁতৰ ঘৰ এয়া ককাই গোসাঁই ঘৰ মধুৰি পুৰা লাগি আছে কাইলৈ কাৰণে এয়া প্ৰস্তুতি চলাইছে আমাৰ সৌ আইতাই মানুহবোৰ নাই নেকি নাই ক'ত গ'ল গোলাঘাট গ'ল চব আৰু শ্ৰাদ্ধৰ বাবে খুৰা খুৰীহঁত নাই তেওঁলোক গ'ল বজাৰ কৰিবলৈ আৰু আইতাৰ লগতে অকণমান সময় থাকি আকৌ ঘৰলৈ আহিলোঁ ঘৰৰ পৰা আহি মেলি অকণমান বহিছোঁ মানে এনেকৈ কেতিয়াবাহে বহা হয় যেতিয়া পৰিমাণক মা বা নিশাহঁতে অকণমান উলিয়াই নিয়ে তেতিয়া এনেদৰে মানে একদম নিজান হৈ আছে ঘৰত কোনো নাই বহি ঢেৰ চিন্তা ভাৱনা আহি থাকে আকৌ অকলে বহিলে হয় নাই বাৰু আপোনালোকে ক'বচোন মানে অকলে যেতিয়া বহি থাকোঁ ক'ৰ এডোখৰ আধা
চিন্তাবোৰ লগ লাগি মিক্স হৈ পেলাই ৰাতি কি গেলা সপোন এটা দেখি যাম ঠিক নাই মানে ক'বা কিবা ধৰণৰ একদম অলৌকিক সপোন দেখি যোৱা হয় আৰু প্ৰায়ে এনেদৰে অকলে খুব কমেই বহিবলৈ পাওঁ বাৰু অকলে বহি থকা দেখিলে পৰিমাণুৱে আহে নহ'লে মাহঁত আহে আৰু খুব খং উঠি থাকিলে কেতিয়াবা অকলে অকলে বহি থকা হয় বাৰু সেইটো সময়ত বাৰু এনেকুৱা টেনশ্যন আহি নাথাকে সেই খংটোতে ফ'কাছ কৰি থকা হয় আৰু মোক খুব সোনকালে খং উঠে নাজানো দেই কেলে এনেকুৱা তাৰপাছত ককাহঁতৰ ঘৰৰ পৰা আহিলোঁ খুৰাহঁত গ'ল টাউনলৈ যিহেতু কাইলৈ কৈছোঁৱে যে আইতাৰ শ্ৰাদ্ধ আছে তাৰপাছত আমাৰ মানে যিহেতু আইতাৰ শ্ৰাদ্ধ হ'লে এখন মানে এভাগ শৰাই আগবঢ়োৱা হয় আৰু মায়ে মানে গৈ থাকোঁতে ফোন কৰিছিলে যে শৰাইভাগ নামঘৰ ওচৰৰ দাদা এজনকে ক'লে যে দিবলৈ আৰু তেওঁ দিলেহি সেয়াকে মানে খবৰ খাতি ল'লোগৈ বাকী কাইলৈ আপোনালোকক নতুন এটা ভিডিঅ'ৰ সহায়ত দেখাবলৈ চেষ্টা কৰিম যে কি হয় কি নহয় বাকী ভাবিছোঁ ডেইলি ব্লগ অকণমান মানে হেৰি কৰিম বনাম বুলি মানে লওঁ বনাবলৈ গৰম বন্ধ যিহেতু এতিয়াতো সময় আছে বনাবলৈ লওঁ ইমান বেছি এলাহে হেঁচা মাৰি ধৰে এতিয়া দেখিলে নহয় ভিডিঅ'টোৰ আৰম্ভণিতে পৰিমাণে কেনেকুৱা ওলমি দিয়ে এইবোৰ মোক বিষ হৈ যায়গৈ মানে পূৰা কিলাকটি মাৰি দিব নহ'লে একদম চুলি টানি দিব খুব বেছি মৰম লাগি যায় আচলতে তাইৰ আৰু এতিয়া যিহেতু শৰাই চৰাই দিয়া হ'ল মানে খবৰ ল'লোঁ আৰু এতিয়া অকণমান বহিছোঁ বাকী আকৌ এতিয়া যাব লাগিব হাঁহকেইটা আনিবলৈ কাৰণ সেই পথাৰৰ মানে ইটো মূৰত আছেগৈ তাৰপাছত সেই তাতে যদি থৈ দিয়া হয় তেতিয়া কোনোবা কাৰোবাৰ পেটত যাবগৈ আমাৰ বুলিয়ে নহয় গাঁও অঞ্চলত চাগে প্ৰায় খুব মানে আজিকালি কম হয় বাৰু তথাপিতো হোৱা হয়ে আৰু কাৰোবাৰ হাঁহ হেৰাই আগতেতো কাৰোবাৰ ছাগলী হেৰাব কাৰোবাৰ হাঁহ হেৰাব কোনে ক'ত কেনেকৈ কি খাই দিয়ে ঠিক নাই গৃহস্থ নোলালেই মুঠতে অচিনাক্ত দুৰ্বৃত্তই হামলা কৰি দিয়ে তেনেকুৱা ধৰণৰ আৰু এতিয়া সেই হাঁহ আনোগৈ ইমান কাউলাকাউলি কৰি আছোঁ শালিকীকেইজনী বাকী আপোনালোকৰ কালি দিয়া ভিডিঅ'টোত মানে ইয়াৰ আগৰ ভিডিঅ'টোত মই দুটামান কথা কৈছিলোঁ মোৰ কাপোৰ পিন্ধা লৈ পেলাই ইমান বেছি মানে চখো নাই আপোনালোকে নিজেও দেখিছেই আৰু যিকেইটা পিন্ধোঁ নিজৰ আজিলৈকে তেনেকৈ মই কাকো মানে চাকৰি পোৱাৰ পিছতেই হওক বা আগৰ পৰা মানে গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পিছৰে পৰা মোক যে এইটোৱে লাগে বুলি পেলাই মই আজিলৈকে মা দেউতাহঁতে ক'ব নোৱাৰে যে মোক এইটোৱে লাগিব বা মোক এই বস্তুটো লাগে বুলি মই কেতিয়াও ডিমাণ্ড কৰি পোৱা নাই যি কৰিছোঁ যেনেকৈ হেৰি কৰিছোঁ কেৱল কষ্ট কৰিম নিজৰ যিটো মানে মন যায় ল'বলৈ সেই বস্তুটো আকৌ মই দেউতাহঁতৰ মাহঁতক মানে খুব জোৰ দি পেলাই লৈ পোৱা নাই আৰু এতিয়াও আপোনালোকে মোক যেনেকুৱা সাজতে নেদেখক যি সাজতে নেদেখক নিজৰ কষ্টৰ ধনেৰে লোৱা আৰু মই ইমান বেছি মানে চখ নাই এইটো পিন্ধিম সেইটো পিন্ধিম কিন্তু মাজতে কেতিয়াবা হৈ যায় এইটো মানে ফ্ৰকটো ভাল লাগিছে মই পিন্ধিলে বেয়া লাগিব নিব তেনেকুৱা ধৰণৰ চিন্তা এটা আহে প্ৰত্যেকজনী ছোৱালীৰে আহিব আৰু ইমানো বহুত বেছি মানে হেৰি হৈ যোৱা নাই ন মোৰো মন যায় কিছুমান বস্তু পিন্ধিবলৈ কিন্তু বহুত বেছি মানে হেৰি হৈ থকা নাই এই কি বুলি ক'ম এতিয়া চৌখিন নহয় মানে আৰু এইটো বস্তু ল'বলৈ মন গৈছে ল'মেই বুলি সেইটোও নহয় পালে ল'ম আৰু বা পিন্ধিব মন আছিলে যদি সময় হয় বা যদি চব ঠিকে থাকে পইচা চইচা মিলে তেতিয়া ল'ম তেনেকুৱা ধৰণৰ হৈ যায় আৰু এতিয়া যিহেতু মই সোমাইছোঁ 22 চনত সোমোৱাৰ পাছত আপোনালোকে নিজেই ভাবক মই কিমান LP স্কুলৰ এগৰাকী শিক্ষয়িত্ৰীয়ে কেনেকুৱা ধৰণৰ চেলাৰী পায় আৰু তাৰ বাবদ এটা মোটা অংক ঘৰটোৰ EMIত গুচি যায় তাৰ যিখিনি বাচি মেলি থাকে তেনেধৰণে নিজৰ পৰিমাণৰ খৰচ উলিয়াই থাকোঁ আৰু মোৰ মানে খুব বেছি মই খৰচী কিবা এটা বস্তু মানে কাপোৰ কানিৰ ক্ষেত্ৰত নহয় পৰিমাণৰ বোলে মোক এইটো মাহ লাগে বুলি কয় আনি দিবলৈ যিমান পাৰোঁ চেষ্টা কৰোঁ যিটো আচলতে তাইৰ বাবে ভাল হয় আৰু সেয়াই বাকী নিশা মই অলপ আগত চাহ খালোঁ ৰুটি চাহ খাই মেলি তাই অকণমান পৰিমাণক উলিয়াই নিলে এতিয়া মই ঘৰতে আছোঁ অলপ পাছত ময়ো সিহঁতৰ পিছে ওলামগৈ আৰু সেয়াই আপোনালোকে ইমান বেছি কমেণ্ট কৰি মোৰ মনটো আচলতে ভাল লগাই দিলে আৰু থাকেও মানুহৰ দুমুখীয়া মানুহ থাকে মানে সন্মুখত এটা কথা ক'ব আৰু পিছ মুহূৰ্ততে বেলেগ এটা কথা ক'ব তেনেকুৱা মানুহো থাকে ছাপোৰ্ট কৰা মানুহো থাকে কিছুমানে একদম বেয়া পোৱা মানুহো থাকে আৰু এনেকুৱা মই ভাবোঁ
মই ইমান বেছি গা ওলাই থকা কাপোৰ নিপিন্ধোঁ আৰু মই নিজেও আনকমফৰ্টেবল ফিল হয় যে বহুত বেছি ঘৰত থাকিলে হাফ পেণ্ট এটা পিন্ধা কথাটো বেলেগ আৰু মই ফুৰিবলৈ গৈ পেলাই কিবা একদম মানে কিছুমান ৱেষ্টাৰ্ণ ড্ৰেছ মানে পিন্ধি আছোঁ আপোনালোকে তেনেকৈ আচলতে খুব কমেই দেখা পাব বাৰু মোক আৰু আজিকালি পিন্ধেই নিজৰ মন মৰ্জিত পিন্ধিছে নিজেই ইনকাম কৰিছে আজিকালি ল'ৰা ছোৱালীৰ মাজত পাৰ্থক্যই নাই সকলোৱে ইনকাম কৰিছে নিজৰ ইনকামেৰে কিবা এটা মন গৈছে পিন্ধিছে তাত আমাৰ মাত মাতিবলগীয়া আচলতে একো নাথাকে আৰু সেই কমেণ্টটো আচলতে অকণমান হাৰ্ট কৰিলে মোক মই সেইকাৰণে ক'ব লগা হ'ল নহ'লে তেনেকুৱা ধৰণৰ হাজাৰটা কমেণ্ট আহি থাকে কিছুমান মানে নেগলেক্টিং ভিডিঅ' আহি মানে কমেণ্ট আহি থাকে ভিডিঅ'বোৰত সেইবোৰ মই উৰাই দিওঁ কিন্তু মানে তেনেকুৱা ধৰণৰ কথা ক'ব নালাগে যে কাপোৰত এটেক কৰিব কি বেয়া পিন্ধা দেখিলে মানে সেইটোৱে আৰু আপোনালোকে ইমান ধুনীয়া মন্তব্যৰ বাবে বহুত বেছি ধন্যবাদ আৰু এনেদৰে মৰমবোৰ দি যাব উৎসাহ পাওঁ বহুত বেছি উৎসাহ পাওঁ আপোনালোকৰ সেই কমেণ্টখিনি যেতিয়া মই পঢ়ি থাকোঁতেই বহুত বেছি মানে কিবা এটা এনাৰ্জি আহি যোৱা নিচিনা হয় আৰু পুনৰবাৰ বহুত বেছি ধন্যবাদ সকলোকে আৰু পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ বেলেগ একোৱেই নাই আমি দুজনী তেনেধৰণে আৰু ডেইলি ব্লগ বুলি ক'লে এই খোৱা বোৱাবোৰ আচলতে দেখাই থাকিবলৈ মন নাযায় আৰু সেইটো সময়ত মই পাহৰিও থাকোঁ সেইফালে দৌৰি পৰিমাণক ধৰিবগৈ লাগে আকৌ মানে এগঢ়া খুৱাব লাগে কেতিয়াবা ৰুমৰ ভিতৰত ভৰাই লওঁ তাইক খুৱাই তাইক 1.5 ঘণ্টামান লাগে নেকি খুৱাবলৈ সেয়া খুৱাওঁতে কঁকালৰ বিষ হৈ যায়গৈ মূৰ চুৰ বিষাই যাবগৈ সেয়া কৰাৰ পাছত মই যেতিয়া খাওঁ সেইটো সময়ত মোৰ ভিডিঅ' কৰিবলৈ মানে সেইকণ ধৈৰ্য নাথাকে মোৰ আৰু মেণ্টেলি কিবাকিবি ইমান ষ্টেবল হৈও নাথাকোঁ কেতিয়াবা সেইবাবে আচলতে ডেইলি ব্লগ বুলি ক'লে প্ৰত্যেকটো ইনচিডেণ্ট প্ৰত্যেকটো বস্তু দেখাব পাৰিলে অকণমান ভাল লাগে বা ভিডিঅ'টো চাইও ভাল লাগে আমি ভৱিষ্যতে চাবলৈ পালেও ভাল লাগিব কিন্তু সেই কামখিনি কৰোঁতে ক'ৰবাত নহয় ক'ৰবাত মই মানে সফল নহওঁগৈ সেইবাবে আচলতে ডেইলি ব্লগটো বনাবলৈ থাকি যায় কিন্তু এতিয়া গৰম বন্ধ চেষ্টা কৰিছোঁ সেয়াই আৰু সকলো ভালে থাকক সুস্থ থাকক তাৰে কামনা কৰিছোঁ আজি যি বতৰটো অকণমান বাৰু গৰম নহয় ঠিকে আছে তথাপিতো বহুত গপগপনিটো আছেই ৰ'দ নাই যদিও ভালে থাকক একদম ফুৰি চাকি আহক গৰম বন্ধ খুলিবই আমাৰ নহ'ব আৰু এইবাৰ পূৰা পৰিমাণৰ লগতে দিনবোৰ কটাম কাৰণ ক'ৰবাত গ'লে ইমান বেছি আমনি কৰে আৰু কষ্ট পায় গৰমত তেনেকৈ হেৰি কৰি ফুৰিলে সেইবাবে ঠিক আছে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ বাই বাই